নমস্কাৰ আৰু জ্ঞান হেতুলৈ স্বাগতম। আজি আমি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট টপিক অফ ডিছকাশ্যন লৈ আহিছোঁ আৰু আজিৰ টপিক হৈ গৈছে 25th SCO Summit 2025। এতিয়া আমি আজি ক্লাছত we will be discussing everything regarding SCO মানে কি হৈ গ'ল, SCO summits বিলাক কেতিয়া হয়, কিয় হয় আৰু স্পেচিয়েলি 2025ত যোনখন মিটিং বা যোনখন সামিট হৈ গৈছে তাতে কি কি ডিসকাস কৰা হৈছে, ইজ ইণ্ডিয়া আ পাৰ্ট অফ SCO? যদি হয় তেতিয়াহ'লে ইণ্ডিয়াই বাৰু কি ডিসকাশনছ কৰিলে, ইণ্ডিয়াই কেনেকুৱা পইণ্টছ আগবঢ়াই লৈ আহিছে, we will be discussing everything আজিৰ ক্লাছতে। So ahok, let's start with the first question যে SCO মানে কি হয় বাৰু। এফালে মই এফালৰ পৰা blank pageত লিখিবলৈ গৈ আছো, যদিহে আপোনালোকৰ ওচৰত proper notes নাই, I would suggest যে মই যেনেকৈ লিখি গৈ আছো তেনেকৈ আপোনালোকে নিজৰ notes prepare কৰি গৈ থাকক। So let's start with what is SCO. SCO মই যদি full form ক'বলৈ যাওঁ, the full form of SCO is Shanghai Cooperation Organization. মই এইখিনিতে লিখি থৈছো Shanghai Cooperation Organization, short ke likhi thoisu. Aru Shanghai Cooperation Organization meaning SCO ebar 2025 or meeting hoisile in China, Tianjin, China. Moi ekhine likhi disu Tianjin, China. যদি মই 2024 ৰ কথা কওঁ তেতিয়াহ'লে 24 মানে লাষ্ট ইয়াৰৰ মিটিংখন হৈছিলে কাজাখস্তানত, and next year 2026 on মিটিংখন হ'বলৈ গৈ আছে কিৰগিস্তানত। মই শৰ্ট কৰি ইয়াতে লিখিছো, আপোনালোকে ফুল ফৰ্ম লিখিব। লাষ্ট ইয়াৰ কাজাখস্তানত হৈছিলে, এইবাৰ টিয়ানজিন চাইনা, আৰু নেক্সট ইয়াৰ আমাৰ হ'বগৈ কিৰগিস্তানত। অকমান হিষ্ট্ৰী ফালে আহো যে SCO কেনেকৈ ফৰ্ম হ'ল, SCO ক'ৰ পৰা আৰম্ভ হৈছে, এভৰিথিং ৰিগাৰ্ডিং SCO অকমান হিষ্ট্ৰী চাই লওঁ। হিষ্ট্ৰী বুলি ক'বলৈ গ'লে SCOৰ হিষ্ট্ৰী ষ্টাৰ্ট হৈছে ফ্ৰম 1996 যেতিয়া Shanghai 5 এক্সিষ্ট কৰিছিলে। 1996 এপ্ৰিল মানত Shanghai 5 there was an organization যোনটো কোৱা হৈছিলে as Shanghai 5. Shanghai 5 ফৰ্ম হৈছিলে। Shanghai 5 কি হয়? It is a group of 5 nations. 5খন দেশৰ এটা গ্ৰুপ হয়। 5 nations মানে কোন কোন আছে? ইয়াতে আমি দেখা পাম China, then we have Russia, along with that Kazakhstan আছে। ঠিক আছে, মই এইখিনিতে লিখি দিছো, আপোনালোকে প্ৰপাৰলি লিখিব। কাজাখস্তান আছে, কিৰগিস্তান আছে, sorry, the Z hobo, Kyrgyzstan ase, and then we have Tajikistan. এই 5খন নেশনস মিলি পেলাই Shanghai 5 ফৰ্ম হৈছিল। এটা Shanghai 5ৰ মেইন এইম কি, মেইন উদ্দেশ্য কি, তেওঁলোকে কেনেকুৱা টপিকছৰ ওপৰত ডিসকাস কৰে বাৰু। The main aim of Shanghai 5 is to discuss border security issues. যিমানখিনি মেম্বাৰ কান্ট্ৰিজ আছে, এই মেম্বাৰ কান্ট্ৰিজ সকলৰ লগত বৰ্ডাৰ সিকিউৰিটি ইস্যুজ বিলাক ডিসকাস কৰা হৈছিলে। বৰ্ডাৰ সিকিউৰিটি ইস্যুজ, কেনেকৈ বৰ্ডাৰ সিকিউৰিটি আৰু ষ্ট্ৰং কৰিব পাৰি, what are the things that should be done, that can be done, গোটেইখিনি ডিসকাস কৰিছিলে আন্ডাৰ Shanghai 5। এটা এইটো কথা হৈ গৈছে 1996ত। আহি 2001ত আৰু এখন কান্ট্ৰি জইন কৰিলে, আৰু এই কান্ট্ৰিখনৰ নাম হৈ গ'ল উজবেকিস্তান। উজবেকিস্তান আহি পেলাই জইন কৰিলে। এতিয়া 5খন দেশৰ লগতে this is the 6th number country যোনখন আহি পেলাই জইন কৰিলে। 5 countries আছিলে কাৰণে Shanghai 5 কৈছিলে, কিন্তু এতিয়া 6 নম্বৰ কান্ট্ৰিখন, 6 নম্বৰ নেশনখন জইন কৰাৰ কাৰণে Shanghai 5 নামটো চেঞ্জ কৰি পেলাই Shanghai Cooperation Organization মানে SCO লে কনভাৰ্ট কৰি দিয়া হ'ল। So 2001ত actually SCO ফৰ্ম হৈছিলে, but SCOৰ হিষ্ট্ৰী বুলি ক'বলৈ গ'লে 1996 Shanghai 5ৰ পৰা আহি আছে গৈ। তাৰ পিছত in the year 2005 তিনিখন নেশনসে অবজাৰ্ভাৰ কান্ট্ৰি বা অবজাৰ্ভাৰ নেশন হিচাপে জইন কৰিলে। এই তিনিখন কি হয়? We have India, Pakistan and Iran. এই তিনিখন প্ৰথমতে অবজাৰ্ভাৰ নেশন, ঠিক আছে, অবজাৰ্ভাৰ নেশন হিচাপে জইন কৰিলে। আৰু তাৰ পিছত 2017 লৈকে এই কিখন কান্ট্ৰিজ অবজাৰ্ভাৰে হৈ থাকিলে, বাট ইণ্ডিয়া এণ্ড পাকিস্তান 2017ত SCO জইন কৰিলে এজ অফিচিয়েল মেম্বাৰ্ছ। যেতিয়া SCO জইন কৰিলে, দেন ইণ্ডিয়া আৰু পাকিস্তান মিলি পেলাই 7th and 8th কান্ট্ৰি হৈ গ'লগৈ, আৰু ইৰাণ
দুবছৰমানৰ পিছত জইন কৰিলে ইন 2023 and Iran became the 9th member country. বৰ্তমানৰ কথা কওঁ যদি we have 10 member countries. প্ৰথম 5খন তাৰপিছত উজবেকিস্তান 17ত ইণ্ডিয়া এণ্ড পাকিস্তান ইৰাণ আৰু জাষ্ট ৰিচেণ্টলি 2024ত মানে লাষ্ট ইয়াৰ বেলাৰুছ আহি পেলাই জইন কৰিছে Shanghai Cooperation Organization, in short SCO. So this is all about the members. এইখিনি প্ৰপাৰলি আপোনালোকৰ কাৰণে মই চাৰ্ট এখন লৈ আহিছো প্ৰথমতে দেখা পাই আছে these are the member states. Belarus just recently 2024ত জইন হৈছে আৰু বাকি কিখন আগৰ পৰাই আছিল ঠিক আছে টোটাল 10 মেম্বাৰ্স আছে মনত ৰাখিব ইণ্ডিয়া ইজ আ পাৰ্ট এটো ইম্পৰ্টেন্ট কথা মনত ৰাখিব apart from that SCO partners হিচাপে these are all the partners Afghanistan Armenia Azerbaijan Bahrain গৈ এফালে তুৰ্কী UAE এই গুটেই কিখন SCO partners হয় আৰু এই 3 নম্বৰ সাইডে এফালে দেখা পাই আছে these are the guest attendees members নহয় তেওঁলোকে guest হিচাপে আহে আৰু participate কৰে এতিয়া আমি গম পাইছো যে Shanghai 5 ৰ aim কি আছিলে মেইন মোটিভ কি আছিলে আৰু তেওঁলোকে কেনেকুৱা টপিকছৰ ওপৰত ডিসকাস কৰিছিলে অকনমান যদি আমি SCO ৰ ফালে আহো SCO ৰ বাৰু aim কি হয় মোটিভস কি হয় এতিয়া SCO যেহেতু Shanghai 5 ৰ পৰা ওলাই আহিছে সেই কাৰণে SCO ৰ aims Shanghai 5 ৰ লগত বহুত সিমিলাৰ হয় for example aim হিচাপে there are multiple aims example to address the regional security issues মানে ইয়াতো regional security উপৰ ডিসকাশন হয় ঠিক আছে regional security issues অৰ উপৰ ডিসকাস হয় তাৰ পিছত কেনেকৈ mutual strength strong কৰিব পাৰি strengthen কৰিব পাৰি তাৰ উপৰ ডিসকাশন হয় mutual trust ঠিক আছে মানে যদি security কথা কও এখন দেখে নিজে অকলহৰীয়া ভাবে নিজকে protect কৰিব নোৱাৰে So তাৰ কাৰণে friends লাগিব তাৰ কাৰণে supporters লাগিব তাৰ কাৰণে আহে পাখে থকা দেশ সকলে যদি support নকৰে বহুত problematic situation এটা create হৈ যাব পাৰে so ইয়াতে এটোই কৈছে যে SCO যিমানখিনি member parties আছে এই member parties বিলাকৰ মাজত mutual trust ঠিক আছে ইটোই হিতৰ লগত trust টো কেনেকৈ strong কৰিব পাৰি mutual trust টো কেনেকৈ strengthen আৰু কেনেকৈ promote কৰিব পাৰি that is one of the aim another one of the aim is to promote cooperation ঠিক আছে cooperation another aim hoise cooperation mane keneva cooperation political cooperation economical cooperation cultural ethical cooperation in short cooperation is also one of the aim tar pisot stability regional security logote regional stability this is also one of the aim or tar pisot to create a fair and rational new international political aru economical order ঠিক আছে so মই short ke likhi diso fair and rational new international political aru economical order ei gutei khinie hoy gol the aim of SCO along with that SCO aru eta important topic or upor discussion kore which is terrorism ওপৰতো ডিসকাশন কৰে এতিয়া SCO কথা যদি আৰু অকমান কবলৈ যাও SCO দুটাকৈ ডিভিজন আছে এটা ডিভিজন তো হৈ গল the secretariat division ঠিক আছে the secretariat division আৰু এটা ডিভিজন আছে which is shortly known as RATS ঠিক আছে RATS full form হৈ গল regional anti terrorism structure আকৌ এবাৰ কৈ দিছো RATS অৰ ফুল ফৰ্ম হৈ গল regional anti terrorism structure headquarters অৰ কথা কওঁ যদি তেতিয়া হলে SCO secretariat অৰ এফালে টি হ'ব দে headquarter হৈ গল বেইজিং ঠিক আছে বেইজিং আৰু RATS অৰ হেতু কোড আছে তাশকেন্ট উজবেকিস্তান properly likhi lobo Tashkent Uzbekistan aur RATS se kiho upor discussion kore RATS se discuss kore on terrorism extremism aru separatism ঠিক আছে in short ko apnaloke monot rakhi thobo je terrorism or upor discussion kore RATS etia kotha to ahile je ebar 2025 ot কি discuss kora hol junkhon meeting patisile na ei meeting honot ki discuss kora hol মিটিং খন কোত হৈছিলে বাৰু চাইনাত হৈছিলে চাইনাৰ কোত হৈছিলে তিয়ানজিন চাইনা
ঠিক আছে তিয়ানজিন চাইনাত এই বছৰৰ মিটিংখন হৈছিলে আৰু কি ডিসকাস কৰা হৈছিলে অকমান হেতু চাও পইণ্ট নম্বৰ 1 ইন্ডিয়া আৰু চাইনা ঠিক আছে ইন্ডিয়া আৰু চাইনাৰ মাজত মিটিং বহিছিলে আৰু ইন্ডিয়া আৰু চাইনাই মিটিংত এইটোৱে ডিসকাস কৰিলে যে যেহেতু আমি নেবাৰিং কান্ট্ৰিজ হয় আমি পাৰ্টনাৰ্স হিচাপে বিহেভ কৰিব লাগে we should be partners আৰু rivals হ'ব নালাগে যদি আমি পাৰ্টনাৰ্স হিচাপে কামখিনি কৰো দুইখন দেশৰে সিকিউৰিটিও ষ্ট্ৰং হ'ব ট্ৰাষ্টও ষ্ট্ৰং হ'ব ৰিজনাল ষ্টেবিলিটিও বাঢ়িব সো ইট ইজ বেটাৰ টু বি পাৰ্টনাৰ্স আৰু ৰাইভেল হ'ব নালাগে এনিমিজ হ'ব নালাগে আমি পাৰ্টনাৰ্স হিচাপে কাম কৰিব লাগে দুইটাকে সাপোৰ্ট কৰিব লাগে আৰু এই পাৰ্টনাৰশ্বিপকে ড্ৰাগন এলিফেন্ট ডিপ্লোমেসি বুলি কয় মই এখানে লিখি দিছো শৰ্টকৈ আপোনালোকে পইণ্ট বাই পইণ্ট লিখি যাব ড্ৰাগন এলিফেন্ট ডিপ্লোমেসি ড্ৰাগন মানে চাইনাৰ কথা কৈছে এলিফেন্ট মানে ইণ্ডিয়াৰ কথা কৈছে ড্ৰাগন এলিফেন্ট ডিপ্লোমেসি নম্বৰ 2 আহি গল ইণ্ডিয়া মিয়ানমাৰ ইণ্ডিয়া মিয়ানমাৰৰ মাজতো মিটিং এখন বহিছিলে আৰু মিটিংখনত বহুতো কথা ডিসকাস কৰা হৈছিলে ফৰ এক্সাম্পল কোঅপাৰেচন ঠিক আছে কেনেকৈ ইখন দেখে সিখন দেশৰ লগত কোঅপাৰেট কৰিব লাগে কানেক্টিভিটি প্ৰজেক্টছৰ কথা ডিসকাস কৰিছে বহুত প্ৰজেক্টছ অনগোইং হৈ আছে বহুত প্ৰজেক্টছৰ কথা ডিসকাস কৰি আছে সো কানেক্টিভিটি প্ৰজেক্টছৰ কথা আহি গল along with that ইণ্ডিয়াই এক্সপ্ৰেছ কৰিছে for the hope of fair and inclusive elections in Myanmar along with that India Myanmarক support কৰি আছে for the peace processes ঠিক আছে so India is supporting Myanmar led peace processes as well এই দুটা পইণ্ট মনত ৰাখিব পইণ্ট নম্বৰ 3 ইণ্ডিয়া ৰাছিয়াৰ মাজতো মিটিং বহিছিলে ঠিক আছে ইণ্ডিয়া ৰাছিয়াৰ মাজত মিটিং বহিছিলে ৰিগাৰ্ডিং देयर ৰিলেশনশিপ আৰু কেনেকৈ ইখন দেখে সিখন দেশক হেল্প কৰিব পাৰে সিকিউৰিটি ওয়াইজ কোঅপাৰেচন ওয়াইজ ওভাৰঅল ডিসকাস কৰা হৈছিলে নম্বৰ 4 এইবাৰৰ মিটিংখনত এটা বেংকৰ কথাও ডিসকাস কৰা হ'ল they decided to create a bank আৰু এই বেংকটোৰ নাম হৈ গল SCO Developmental Bank SCO Development Bank সো কৈছে যে আমি যদি একেলগে মিলি প্লে বেংক এটা বনোৱা হয় বেংক এটা যদি ক্ৰিয়েট কৰা হয় SCO Development Bank তেতিয়া হলে ইকোনমিক্যাল ফ্ৰন্টটো আমাৰ ষ্ট্ৰং হৈ থাকিব গৈ সো নম্বৰ 4 এই বেংকটোৰ কথা ডিসকাস কৰা হৈছিল নম্বৰ 5 GGI আহি গল GGI কি হয় GGI is Global Governance Initiative Global Governance Initiative It is an initiative by China ঠিক আছে চাইনাই প্ৰপোজ কৰা এটা ইনিশিয়েটিভ হয় যাৰ মেইন এইম হৈছে টু প্ৰমোট নিউ ভিজন ফৰ গ্লোবাল গভৰ্নেন্স কমপ্লিমেন্টিং আদাৰ ইনিশিয়েটিভ বেলেগ যিমানখিনি ইনিশিয়েটিভছ আছে সেইবিলাকক কমপ্লিমেন্ট কৰা সাপোৰ্ট কৰাকৈ এটা নতুন ভিজন ফৰ গ্লোবাল গভৰ্নেন্স ক্ৰিয়েট কৰাই হৈ গল দ্য ইনিশিয়েটিভ অফ GGI দ্য ভিজন অফ GGI ফুল ফৰ্ম হৈ গল গ্লোবাল গভৰ্নেন্স ইনিশিয়েটিভ কোনে এই ইনিশিয়েটিভটো লৈ আনিছে চাইনাই লৈ আনিছে along with that 6 number point মনত ৰাখিব যে নতুন এখন কান্ট্ৰি পাৰ্টনাৰ কান্ট্ৰি হিচাপে খুমাই পৰিছে ঠিক আছে and the country is Laos নতুনকৈ 2025 ত পাৰ্টনাৰ কান্ট্ৰি হিচাপে ইনক্লুড হৈছে অকমান যদি বেক যাও is second যোনটো SCO পাৰ্টনাৰ্স বুলি ইয়াতে লিখা আছে না ইয়াতে দেখা পাব লাওস দেখা পাইছ না এই লাওস 2025 ত নতুনকৈ আহি প্লে জয়েন হৈছে as partner country of SCO ঠিক আছে So these are the 6 points যোনখিনি মনত ৰাখিব লাগে এতিয়া এইখিনি দুটো জেনাৰেল ডিসকাশনস হয় ইণ্ডিয়াই আৰু কিছুমান পইণ্টছৰ ওপৰত ডিসকাশনস কৰিছে ভাষণ দিছে সেই পইণ্টছখিনি কি হয় বাৰু ইণ্ডিয়াই টেৰৰিজম ঠিক আছে টেৰৰিজমৰ ওপৰত কিছুমান ষ্ট্ৰং পইণ্টছ কৈছে ফৰ এক্সাম্পল ইণ্ডিয়া যোনটো পহলগাম এটাক হৈছিল ঠিক আছে Pahalgam attack. India Pahalgam attack or kotha uliale in the SCO summit নহলে SCO meeting. এই Pahalgam topic to uliwar Pahalgam attack or jonto topic hoy এই topic to uliwar etai uddeshyo je we do not tolerate terrorism. Point number 1 ami terrorism ok tolerate nokoru. So zero tolerance. ঠিক আছে we do not tolerate terrorism etu কোৱা হৈছে গৈ so আমি Pahalgam attack to আমি পাহৰা নাই না পাহৰিবলৈ আমাৰ ইচ্ছা আছে সো ইয়াৰ মিনিং এটোৱে হয় যে we do not tolerate terrorism এটো এটা strong stand হয় যোনটো ইণ্ডিয়াই SCO মিটিংত strongly
কৈ দিছে কৈ along with that এটো কোৱা হৈছে যে we demand accountability ঠিক আছে এই ক্ৰছ বৰ্ডাৰ টেৰৰিজমৰ মানে accountability ল'ব লাগে যোনে ভাবিছে যে এই এটেকটো যোনে কৰিছে ঠিক আছে whoever thinks যে আমাৰ কাৰণে এটো হৈছে বা আমাৰ এনেকুৱা এটা ৰোল আছে চাগে সো ইন্ডিয়াই কৈছে যে you should be that you should take accountability so India মই ইয়াতে শর্ট কে লিখি থৈছো India demands accountability যাৰ ভুলৰ কাৰণে হৈছে যাৰ ডিসিশনৰ কাৰণে হৈছে তেওঁলোকে যাতে একাউন্টেবল হৈ যায় ঠিক আছে demands accountability of মই হিন্দে শর্ট কে লিখিছো sponsors of cross border terrorism ঠিক আছে cross border terrorism শর্ট কে ইয়াতে লিখি থৈছো ঠিক আছে this is one major point যোনটো ইন্ডিয়াই টেৰৰিজমৰ এগেইনষ্টত কৈছে along with that ইন্ডিয়াই এটো কৈছে যে rats ঠিক আছে rats অফ ফুল ফর্ম কি হয় regional anti terrorism structure so ইন্ডিয়াই কৈছে যে rats অৰ যোনটো মেকানিজম হয় ঠিক আছে ইন্ডিয়াৰ মেকানিজমটো অকমান ষ্ট্ৰং কৰাৰ সময় আহি গৈছে ঠিক আছে ইন্ডিয়াৰ মেকানিজমটো জি চলি আছে ইটস ভেৰি গুড কিন্তু হে মেকানিজমটো আৰু অকন ষ্ট্ৰং কৰিবলৈ সময় আহি গৈছে এন্ড along with that আমি কিছুমান জয়েন্ট এন্টি টেৰৰ এক্সাৰসাইজো ঠিক আছে জয়েন্ট এন্টি টেৰৰ মই লিখি দিছো একেবাৰে এন্টি টেৰৰ এক্সাৰসাইজ কিছুমান পাৰফৰ্ম কৰা বা হোল কৰাৰো সময় আহি গৈছে So these are certain things যোনবিলাক ইন্ডিয়াই টেৰৰিজমৰ এগেইনষ্টত কৈছে আৰু এই বেক সাইডৰ স্লাইডত দেখা পাই আছে যে ওভাৰঅল ইন্ডিয়াৰ কেনেকুৱা মিটিংছ হৈছিলে কেনেকুৱা ডিসিশনস লোৱা হৈছিলে So this is everything regarding SCO এইফালে প্ৰথম স্লাইডত দেখা পাই আছে SCO কি হয় SCOৰ হিষ্ট্ৰী কি হয় সেকেন্ড স্লাইডত এইফালে মেম্বাৰ ষ্টেটস পাৰ্টনাৰ্স আৰু গেষ্ট এটেন্ডিজৰ কথা লিখা আছে তাৰপিছত দেখা পাই আছো SCOৰ এম কি হয় the divisions of SCO along with that 2025 of overall key decisions লোৱা হৈছে আৰু fourth slide this is all about India and India's stand against terrorism এতিয়া আহক এটা কোৱেশ্চন আমি ট্ৰাই কৰো আৰু ইয়াতে আমাক সুধিছে that which country hosted the 25th SCO summit 2025 ঠিক আছে মনত ৰাখিবলৈ খুবেই ইজি 2025 ৰ 25th হৈছিলে so 2024 ৰ 24th 2026 ৰ 26th হ'ব ঠিক আছে নাম্বাৰটো বাৰু খেলিমেলি নকৰিব কোনে হোষ্ট কৰিছিলে চাইনাই হোষ্ট কৰিছিলে কান্ট্ৰি ওয়াইজ মনত ৰাখিব চাইনা আৰু ৰিজন ওয়াইজ মনত ৰাখিব তিয়ানজিন ঠিক আছে chaired by the president Xi Jinping ঠিক আছে ইন্ডিয়া ৰিপ্ৰেজেন্টেটিভ হিচাপে PM মোদি গৈছিলে এফালে কি হাইলাইটস লিখাই আছে লাওস 17th পাৰ্টনাৰ কান্ট্ৰি হিচাপে 2025 ত জয়েন হল গ্লোবাল গভৰ্নেন্স ইনিশিয়েটিভ মই কৈছিলো না চাইনাৰ এটা ইনিশিয়েটিভ হয় সো তাৰ কথা already discuss কৰি থোৱা আছে সো again নকওঁ বাৰু plan to create SCO development bankটোৰ কথাও কোৱা হৈছিলে সো এই গুটেখিনি already explain কৰি থোৱা আছে সো again মই extra কৰি repeat নকৰো আপোনালোকে again এবাৰ ক্লাসটো চাই লব ঠিক আছে সো this is all about SCO আৰু SCOৰ এটা কোৱেশ্চনো ইয়াতে দি থোৱা আছে এনেকুৱা কোৱেশ্চন আপোনালোকে ফিউচাৰ এক্সামছত দেখা পাব পাৰে হেকাৰণে বেটাৰ হ'ব যে এতিয়াই ভালকৈ প্ৰিপেয়াৰ কৰি লওক So this is all for today. Ajir babe imane next class of aru important topics lo apply ahi asu. Till then, take care.